আমি আসলে মই যেতিয়া নাটক দেখিছিলোঁ মই কোনোদিনে মানে ভবা নাই আৰু ভৱিষ্যতে মই নাভাবোঁ ফাৰ্ষ্ট নাইট ছেকেণ্ড নাইট থাৰ্ড নাইট যদি নাটকখন দৰ্শকে ভাল পাইছে তেতিয়াহ'লে নিশ্চয় বিচাৰিব। মোৰ সেইটোৱে আশা, মই চেষ্টা কৰিম কিমানখিনি ভাল আৰু কৰিব পাৰোঁ আগলৈ। এইখিনি মোৰ এইবাৰ চণ্ডীগড় চকুলোক যিখিনি মৰম দিছে, অহা বছৰ হয়তো আকৌ নতুন স্ক্ৰিপ্ট আহিব, মই বিচাৰোঁ একেখিনি মৰম যাতে মই সদায় পাই থাকোঁ। নাই আচলতে কি হ'ল, আমাৰ যিটো নাটকৰ যিবিলাক চৰিত্ৰ আমি ওচৰে পাজৰে যিখিনি মানুহ চলি থাকে আমি তাৰ পৰাই লওঁ। নাটকৰ যেতিয়া চৰিত্ৰবিলাকৰ মাজত যেতিয়া মানুহে নিজক বিচাৰি পাব তেতিয়া নাটকখন সফল হৈ উঠে। মানুহে নিজক যেতিয়া ৰিলেট কৰিব পাৰে তেতিয়াই মানুহে ভাবি লয় যে মই ক'ৰবাত নাটকখনৰ যেতিয়া অংশ, তেতিয়া নাটকখন সফল হৈ উঠে। আৰু হয়তো সেইকাৰণে চণ্ডীগড় চকুলোক মানুহে ভাল পাইছে। এতিয়া কথাটো হ'ল, আমাৰ যিটো অসমীয়া আমাৰ ভ্ৰাম্যমান উদ্যোগ সেইটো বিশ্বত বিৰল। সেইটো বিশ্বত আমাৰ অসমতে চলে, এইটো আপোনাৰ বেলেগত আপুনি নাপাব। বেংগলত বোলে যাত্ৰা পাৰ্টিবিলাক চলে, বাহিৰত অপেৰা আছে, তো তেওঁলোক সকলোৰে ষ্টাইল বেলেগ বেলেগ। তো আজি আমাৰ যিটো ভ্ৰাম্যমান থিয়েটাৰ আজি যিটো ৰূপত চলি আছে একেদিনাই এইটো ৰূপ পোৱা নাই। অলপকৈ নাচে গানে সকলোবিলাক লাহে লাহে লগ হৈ এটা সময়ত আজি এই ৰূপটো পাইছে। এতিয়া মোৰ কথাটো হ'ল কি, যিটো ভ্ৰাম্যমানত এখন লজিকবিহীন মঞ্চ, এইখন ইয়াত কোনো ধৰক এনেকুৱা নহয় এটা গ্ৰামাৰতে চলি থাকে, নতুন নতুন বস্তু আহি থাকিব। কিন্তু নতুন বস্তুখিনিক আমি কৰিব যাওঁতে যাতে পুৰণি আমাৰ যিটো বেছ, আমাৰ যিটো গ্ৰামাৰ, আমাৰ যিটো আমাৰ বেছ বুলি কৈছোঁ, সেই বেছটোক আমি পাহৰি যাব নালাগে। তো মই ভাবোঁ যিমানখিনি পাৰোঁ আমি ষ্টেজৰ ভিতৰত সীমাবদ্ধ হৈ বাকী অলংকাৰ হিচাপে আমি কিছুমান বস্তু কাম কৰিব পাৰোঁ, কিন্তু সেই বস্তুটো যাতে নাটকখনক ক্ষতি নকৰে। চিত্ৰ অহাটো বহুত ভাল বস্তু। চিত্ৰ অহা চাৰ্কাছ সকলোৱে কৰিব নোৱাৰে, কাৰণ আপুনি যেতিয়া এই ধৰক 40 ফুট 50 ফুট ওপৰত যেতিয়া ৰছীৰে আপুনি খেল দেখাব লাগিব, সেইখিনি কাৰণে সাহস লাগিব। আৰু ইমান চাৰ্কাছটো এনেকুৱা সহজ বস্তুও নহয়। চাৰ্কাছ বুলি ক'লে, চিত্ৰহাৰ বুলি ক'লে দুখ লাগে, কিন্তু কথাটো হ'ল কি, তেওঁলোকে এইটো এটা শিল্প, আমাৰ এটা শিল্প, এটা শিল্পক মানে হয়তো অপমান কৰাৰ দৰে হয়। মানুহ ক'ব পাৰে বাহুল্যামী হৈছে, বেছি হৈছে, এইটো ক'ব পাৰে, কিন্তু চাৰ্কাছ চিত্ৰহাৰ বুলি ক'লে অলপ বেয়া লাগে, কাৰণ তেওঁলোকেও কষ্ট কৰি খাই আছে, তাত থকা মানুহজনে ঘৰ এখন চলাই আছে। মই সেইটোৱে বিচাৰোঁ। ভাল লাগিছে, মানে আজি গোটেই বছৰটো যিখিনি কষ্ট কৰিলোঁ বা ৰিহাৰ্চেল পিৰিয়ডত আমি যিখিনি কষ্ট কৰিছিলোঁ সেইখিনি মোৰ সফল হোৱা যেন লাগিছে। আমাৰ যিখিনি সপোন আছিল নাটকখনক লৈ, আমি যি আশা কৰিছিলোঁ নাটকখনক লৈ, এই গোটেইখিনি যেতিয়া সফল হোৱা যেন পাইছোঁ, নিশ্চয়কৈ ভাল লাগিছে। আৰু মানুহখিনি ইমান আঁকোৱালি ল'ব, আৰু আমাৰ দৰে উঠি অহা নাট্যকাৰ আৰু বহুত আছে। এতিয়া প্ৰশান্ত মানে ভাল নাটক লিখি আছে, বন্ধু প্ৰণৱ বৰুৱাই ভাল নাটক লিখি আছে, বিৰাট ভাল নাট্যকাৰ আছে, বহুত থিয়েটাৰত ভাল নাট্যকাৰে কাম কৰি আছে। আমাৰ হিমাংশু দা আছে। তো এই নাটকখিনিক যেতিয়া নাট্যকাৰখিনিক যেতিয়া মানুহে আদৰি ল'ব, সমানে মৰম দিব, তেওঁলোকৰ ক'ৰবাত এটা নিজৰ প্ৰতি বিশ্বাস আহিব, ভাল কাম কৰাৰ এটা উৎসাহ আহিব, আৰু সেই বস্তুটোৱে হয়তো ভ্ৰাম্যমানক এটা বিশেষ পৰ্যায়লৈ লৈ যাব।